লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন জিন্দাবাদ 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 ৰকিবুল হুছেইন। এইটো জল পটপটকে স্পষ্ট যে গোটেই চৰকাৰখন এনেধৰণৰ অবৈধ কাম কাজৰ লগত জড়িত। আজি তাত ঘটনাটো হোৱাৰ কাৰণে আজি পোহৰলৈ আহিছে। গোটেই অসমৰ চৌদিশে তিনিচুকীয়াৰ কথা কওক, আপুনি বাটকাছাৰৰ কথা কওক, আপোনালোকে গোলকগঞ্জৰ কথা কওক, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনেধৰণৰ চিণ্ডিকেট চলি আছে। তামোলৰ কথাই ক'ব নে, কয়লাৰ কথাই ক'ব নে, পাণৰ কথাই ক'ব নে, বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ অবৈধ কাম কাজ চলি আছে, য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আপোনাৰ প্ৰভাৱ আছে, পৰোক্ষভাৱে তেওঁলোকে জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এতিয়া আৰু ধৰা পৰাৰ কাৰণে তেওঁলোকে এতিয়া আপোনালোকে চবেই পোহৰলৈ আহিছে, ৰাইজে চবে জানিছে। কিন্তু ভিতৰি চবেই জানে এইটো গোটেই প্ৰশাসন যন্ত্ৰ যদি আপোনাৰ যদি ইয়াৰ লগত জড়িত নাথাকে, তেতিয়াহ'লে কেনেকৈ ট্ৰাকবিলাক আহে, কেনেকৈ আপোনাৰ ৰাস্তা ঘাটে এই কথাবিলাক চলে। গতিকে এই কথা বতৰাবিলাকত আপোনাৰ বেছি দিন আৰু নচলে। ৰাইজৰ চকুত ধৰা পৰিছে, পাপৰ এটা সীমা আছে, এইটো অতিক্ৰম কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পাপে এতিয়া আপোনাৰ একেবাৰে আকাশ চুইছেগৈ। এতিয়া তেওঁৰ উল্টা গণনা আৰম্ভ হৈছে, প্ৰত্যেকটো ফালে উল্টা গণনা আৰম্ভ হোৱাৰ পথত। আপোনালোকে চাওক যে অসহায় হিচাপে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গোটেই দিনটো বহি থাকিলে তেওঁ পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব নোৱাৰিলে। কিমান আৰু মানুহক ঠগায়। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কালি 3 ঘণ্টা কিয় বহিব লাগে? পঞ্চায়ত নিৰ্বাচন কেতিয়া কৰিব লাগিছিল? অসাংবিধানিকভাৱে এই গোটেই পঞ্চায়ত নিৰ্বাচনটো আজি নকৰিলে। যেতিয়া নিৰ্বাচনটো ম্যাদ আছিলে তাৰ 6 মাহৰ আগতে কনষ্টিটিউশ্যন মতে আপোনাৰ ইলেকশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিছিলে, তেতিয়া তেওঁলোকে নকৰিলে, হোৱাকা পিছলৈ কৰিলে। অসাংবিধানিকভাৱে তেওঁলোকে ডিলিমিটেশ্যন কৰিলে। এতিয়া যেতিয়া আপোনাৰ একেবাৰে শেষ হ'ল, এতিয়া তেওঁলোকে গোটেই দিন ৰখি থাকিবলগীয়া হ'ল। গতিকে এইটো গোটেই ব্যৱস্থাটো এতিয়া অসাংবিধানিক হৈছে। এতিয়া 15 ফাইনেন্সৰে কওক, বিভিন্ন কাম কাজৰ পইচা পাতি এতিয়া ঘূৰি যোৱাৰ পথত হৈছে। এতিয়া তেওঁলোকৰ হাহাকাৰ হৈছে। যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া, এতিয়া সাংবিধানিক এটা ব্যৱস্থা, যেতিয়া আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন উকলি গ'ল, সেই সময়খিনিত তেওঁলোকে কি কৰিল? যেতিয়া ইলেকশ্যনটো কৰিব লাগিছিলে, আজিৰ পৰা ইলেকশ্যনটো যেতিয়া ম্যাদটো শেষ হ'ব তাৰ 6 মাহৰ আগৰ পৰা কুচকাজ চলিব লাগিছিল, সেইখিনি গোটেই একো নকৰিল। ম্যাদ উকলি যোৱাৰ পাছত পিছুৱাবৰ কাৰণে তেওঁলোকে ডিলিমিটেশ্যন আৰম্ভ কৰিলে। পিছুৱাব, আমি সেইকাৰণে মনে মনে আছিলোঁ যে আমাৰ ডিলিমিটেশ্যনে হওক, যিয়ে হওক, ৰাইজৰ ওচৰলৈ যাব লাগে। ৰাইজৰ ওচৰলৈ গ'লে ৰাইজে বুজাই দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ কিমান অত্যাচাৰ কৰিছে, মানুহক কিমান টেটু চেপি ধৰিছে। গতিকে তেওঁ অবৈধভাৱে এই পঞ্চায়ত নিৰ্বাচনটো কৰা নাই। ইমিডিয়েটলি ইমানখিনি বিভিন্ন ক্ষেত্ৰত জিকি আহে, এইটো জিকিব নোৱাৰিলে। তাৰমানে তেওঁৰ ইণ্টেনশ্যনটো ঠিক নহয়, তেওঁ গম পাইছে, আৰু সেইকাৰণে চিম্বলে ল'ব সাহস কৰা নাই। যেতিয়া তেওঁ চৰকাৰখন আছে, চৰকাৰ থকা অৱস্থাত নিজৰ চিম্বলটোক ভয় কৰা হৈছে। নিজৰ চিম্বলটো নোহোৱাকৈ তেওঁলোকে নিৰ্বাচনত যাবলগীয়া হৈছে। তেওঁ নিজেও বুজি পাইছে যে গোটেই অসমক যিদৰে অত্যাচাৰ কৰিছে, ৰাইজে এই সময়খিনিত আহি পৰিছে। এটা বছৰৰ পিছততো তেওঁতো আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰী হিচাপে যাবই। যেনেকৈ আপোনাৰ ধৰি লওক তেলেংগানাত মুখ্যমন্ত্ৰী পাৱাৰফুল আছিলে, নাইকিয়া হৈ গ'ল। যেনেকৈ অন্ধ্ৰপ্ৰদেশত পাৱাৰফুল মুখ্যমন্ত্ৰী আছিল, নাইকিয়া হৈ গ'ল। যেনেকৈ ঝাৰখণ্ডত আমাৰ তেওঁলোকে নাইকিয়া হৈ গ'ল। তেনেকৈ আপোনাৰ ধৰি লওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যিদৰে বিভিন্ন ক্ষেত্ৰত তেওঁলোকক, সেইটো জল পটপটকে স্পষ্ট যে গোটেই চৰকাৰখন এনেধৰণৰ অবৈধ কাম কাজৰ লগত জড়িত। আজি তাত ঘটনাটো হোৱাৰ কাৰণে আজি পোহৰলৈ আহিছে। গোটেই অসমৰ চৌদিশে তিনিচুকীয়াৰ কথা কওক, আপুনি বাটকাছাৰৰ কথা কওক, আপোনালোকে গোলকগঞ্জৰ কথা কওক, বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এনেধৰণৰ চিণ্ডিকেট চলি আছে। তামোলৰ কথাই ক'ব নে, কয়লাৰ কথাই ক'ব নে, পাণৰ কথাই ক'ব নে, বিভিন্ন ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ অবৈধ কাম কাজ চলি আছে, য'ত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰত্যক্ষ আৰু পৰোক্ষ আপোনাৰ প্ৰভাৱ আছে, পৰোক্ষভাৱে তেওঁলোকে জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে এতিয়া আৰু ধৰা পৰাৰ কাৰণে তেওঁলোকে এতিয়া আপোনালোকে চবেই পোহৰলৈ আহিছে, ৰাইজে চবে জানিছে। কিন্তু ভিতৰি চবেই জানে এইটো গোটেই প্ৰশাসন যন্ত্ৰ যদি আপোনাৰ যদি ইয়াৰ লগত জড়িত নাথাকে, তেতিয়াহ'লে কেনেকৈ ট্ৰাকবিলাক আহে, কেনেকৈ আপোনাৰ ৰাস্তা ঘাটে এই কথাবিলাক চলে। গতিকে এই কথা বতৰাবিলাকত আপোনাৰ বেছি দিন আৰু নচলে। ৰাইজৰ চকুত ধৰা পৰিছে, পাপৰ এটা সীমা আছে, এইটো অতিক্ৰম কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ পাপে
এতিয়া আপোনাৰ একেবাৰে আকাশ চুইছেগৈ। এতিয়া তেওঁৰ উল্টা গণনা আৰম্ভ হৈছে, প্ৰত্যেকটো ফালে উল্টা গণনা আৰম্ভ হোৱাৰ পথত। আপোনালোকে চাওক যে অসহায় হিচাপে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গোটেই দিনটো বহি থাকিলে তেওঁ পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব নোৱাৰিলে। কিমান আৰু মানুহক ঠগায়। পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কালি 3 ঘণ্টা কিয় বহিব লাগে? পঞ্চায়ত নিৰ্বাচন কেতিয়া কৰিব লাগিছিল? অসাংবিধানিকভাৱে এই গোটেই পঞ্চায়ত নিৰ্বাচনটো আজি নকৰিলে। যেতিয়া নিৰ্বাচনটো ম্যাদ আছিলে তাৰ 6 মাহৰ আগতে কনষ্টিটিউশ্যন মতে আপোনাৰ ইলেকশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিছিলে, তেতিয়া তেওঁলোকে নকৰিলে, হোৱাকা পিছলা কৰিলে। অসাংবিধানিকভাৱে তেওঁলোকে ডিলিমিটেশ্যন কৰিলে। এতিয়া যেতিয়া আপোনাৰ একেবাৰে শেষ হ'ল, এতিয়া তেওঁলোকে গোটেই দিন ৰখি থাকিবলগীয়া হ'ল। গতিকে এইটো গোটেই ব্যৱস্থাটোৱে এতিয়া অসাংবিধানিক হৈছে। এতিয়া 15 ফাইনেন্সৰে কওক, বিভিন্ন কাম কাজৰ পইচা পাতি এতিয়া ঘূৰি যোৱাৰ পথত হৈছে। এতিয়া তেওঁলোকৰ হাহাকাৰ হৈছে। যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া, এতিয়া সাংবিধানিক এটা ব্যৱস্থা, যেতিয়া আপোনাৰ পঞ্চায়ত নিৰ্বাচনৰ দিন উকলি গ'ল, সেই সময়খিনিত তেওঁলোকে কি কৰিল? যেতিয়া ইলেকশ্যনটো কৰিব লাগিছিলে, আজিৰ পৰা ইলেকশ্যনটো যেতিয়া ম্যাদটো শেষ হ'ব তাৰ 6 মাহৰ আগৰ পৰা কুচকাৱাজ চলিব লাগিছিল, সেইখিনি গোটেই একো নকৰিল। ম্যাদ উকলি যোৱাৰ পাছত পিছুৱাবৰ কাৰণে তেওঁলোকে ডিলিমিটেশ্যন আৰম্ভ কৰিলে। পিছুৱাব, আমি সেইকাৰণে মনে মনে আছিলো যে আমাৰ ডিলিমিটেশ্যনে হওক, যিয়ে হওক, ৰাইজৰ ওচৰলৈ যাব লাগে। ৰাইজৰ ওচৰলৈ গ'লে ৰাইজে বুজাই দিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাক যে তেওঁ কিমান অত্যাচাৰ কৰিছে, মানুহক কিমান টেটু চেপি ধৰিছে। গতিকে তেওঁ অবৈধভাৱে এই পঞ্চায়ত নিৰ্বাচনটো কৰা নাই। ইমিডিয়েটলি ইমানখিনি বিভিন্ন ক্ষেত্ৰত জিকি আহে, এইটো জিকিব নোৱাৰিলে। তাৰমানে তেওঁৰ ইণ্টেনশ্যনটো ঠিক নহয়, তেওঁ গম পাইছে, আৰু সেইকাৰণে চিম্বলে ল'ব সাহস কৰা নাই। যেতিয়া তেওঁ চৰকাৰখন আছে, চৰকাৰ থকা অৱস্থাত নিজৰ চিম্বলটোক ভয় কৰা হৈছে। নিজৰ চিম্বলটো নোহোৱাকৈ তেওঁলোকে নিৰ্বাচনত যাবলগীয়া হৈছে। তেওঁ নিজেও বুজি পাইছে যে গোটেই অসমক যিদৰে অত্যাচাৰ কৰিছে, ৰাইজে এই সময়খিনিত আহি পৰিছে। এটা বছৰৰ পিছততো তেওঁতো আৰু ইয়াৰ পৰা মুখ্যমন্ত্ৰী হিচাপে যাবই। যেনেকৈ আপোনাৰ ধৰি লওক তেলেংগানাত মুখ্যমন্ত্ৰী পাৱাৰফুল আছিলে, নাইকিয়া হৈ গ'ল। যেনেকৈ অন্ধ্ৰপ্ৰদেশত পাৱাৰফুল মুখ্যমন্ত্ৰী আছিল, নাইকিয়া হৈ গ'ল। যেনেকৈ ঝাৰখণ্ডত আমাৰ তেওঁলোকে নাইকিয়া হৈ গ'ল। তেনেকে আপোনাৰ ধৰি লওক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে যিদৰে তেওঁলোকক